নমস্কাৰ বন্ধুসকল ফাইনেলি এছএছচি ফালৰ পৰা যিহেতু ইতিমধ্যে ষ্টেটাছ চেক কৰিবৰ কাৰণে লিংক এক্টিভেট কৰি দিছে আৰু মই মোৰ ষ্টেটাছটো কেনেকৈ চেক কৰিম অৰ্থাৎ ষ্টেটাছ চেকৰ মিনিং এইটোৱে যে আপুনি আপোনাৰ এক্সামৰ ডেট টাইম আৰু ক'ত পৰিছে সেই গোটেইকেইটা চাব পাৰিব অৰ্থাৎ এডমিট কাৰ্ড বুলি ক'লেও হয়তো ভুল নহ'ব ইয়াত কোনো ধৰণৰ মানে কপি ডাউনলোড নহয় জাষ্ট আপুনি চাব পাৰিব যে আপোনাৰ এক্সাম ডেটটো ক'ত পৰিছে কেতিয়া পৰিছে আৰু কিমানটা বজাত পৰিছে সেইখিনি সবিশেষ চাব পাৰিব এতিয়া আজি মই মোৰ ষ্টেটাছ চেকটো চাওঁ ক'ত পৰিছেনো এছএছচি জিডি এক্সামটো পোনপ্ৰথমতে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু মই পোনপ্ৰথমতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি লৈছোঁ ভিডিঅ'টো চাই থাকিব মই এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি লৈছোঁ অকণমান ৱেইট কৰিব যিহেতু ভিডিঅ'টো লাইভ কৰি আছে কোনো ধৰণৰ যিহেতু এডিট কৰা নাই অলপমান ৰখিব আপোনালোকেও চাব পাৰিব এনেকৈয়ে 1 মিনিট ৱেইট কৰিব তাৰপৰা এতিয়া মই পাছপোৰ্টটো বহাই দিছোঁ পাছপোৰ্টটো বহাই তাৰপিছত মই লগ ইন কৰিব লাগিব কেপচাৰ কোডটো এতিয়া কেপচাৰ কোডটো ইয়াতে এড কৰি দিছোঁ মন কৰিব APVU তাৰপৰা এইটো লগ ইন কৰি দিছোঁ কেপচাৰ কোডটো অলপমান ভুল হৈছে বুলি দেখুৱাইছে ইয়াতে APVRU এতিয়া লগ ইন কৰিছোঁ আহিব এতিয়া চাওক ইতিমধ্যে মোৰ ইয়াত সকলো আহি গৈছে নীলোৎপল শইকীয়া মোৰ ঘৰৰ নাম বা ইমেইল আইডি গোটেইখিনি আহি গৈছে এতিয়া মই মোৰ এই এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিবলৈ ইয়াত যে লিখা হৈছে এডমিশ্যন চাৰ্টিফিকেট ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে আহি যাব চাই থাকিব এক্সামিনেশ্যন এছএছচি জিডি এইটো ক্লিক কৰিব লাগিব তাৰপিছত চিলেক্ট ইয়াৰটো 2025 তাৰপৰা চেক ষ্টেটাছটো অকণমান এয়া চাওক আহি গ'ল মোৰ ইতিমধ্যে আহি গৈছে চাওক আহি গ'ল মোৰ এক্সামৰ ডেটটো পৰিছে চাওক 20/2/2025 শিফ্ট 1 9টা বজাত পৰিছে এপ্লিকেশ্যন একচেপ্টেড মানে মোৰ একচেপ্টেড হৈছে 20 ফেব্ৰুৱাৰীত আছে মোৰ ৰিটাৰ্ণ এক্সামিনেশ্যন এছএছচি জিডিৰ এয়া চাওক আপোনালোকৰ ৰিটাৰ্ণ এক্সামটো এনেকৈ চেক কৰিব পাৰিব গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ কণ্টিনিউ নিশ্চয় চাই আছিল গতিকে ভিডিঅ'ত এটা লাইক কৰি শ্বেয়াৰ কৰিব আৰু এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ